নমস্কাৰ বন্ধুসকল, মই আপোনাৰ বন্ধু তুষাৰ। আজি আছোঁ মই নিউজিলেণ্ডৰ ধুনীয়া চহৰ এখন উইলিংটন নামৰ। এতিয়া ইয়াত বাজিছে প্ৰায় 12টা আৰু আন্দাজ ইণ্ডিয়াত এতিয়া সময় হৈছে 5:30 ৰাতিপুৱাৰ। চ' আজি ওলাই আহিছোঁ অলপমান উইলিংটন চহৰখন এক্সপ্ল'ৰ কৰিবৰ কাৰণে। মোৰ পিছফালে এইটো ষ্টেচু আছে, নাজানো খুৰাৰ নাম কি, খুৰাৰ নামটো চাই লওঁ। Peter Parser. I don't know কোন হয় বাৰু, তথাপিও কোনোবা জানা শুনা মানুহে হ'ব, ষ্টেচু আছে যিহেতু। চ' বহুত বিউটিফুল এটা এনভাইৰনমেণ্ট হয়। মোৰ পিছফালে চাব পাৰে ধুনীয়া বিল্ডিংছ আৰু গাৰ্ডেন এখন আছে য'ত পাৰ চৰাইবোৰ ঘূৰি ফুৰি আছে। আজি ৱেডাৰটো বহুত ভাল, ৰ'দ নাই, ধুনীয়া অলপ বতাহ চলি আছে। তেনেহ'লে ব'লক আগত যাওঁ, চিটিখন আৰু এক্সপ্ল'ৰ কৰোঁ। আপোনালোকেও মোৰ লগত থাকক, অলপমান চাওক কি ইমান ধুনীয়া বিউটিফুল চিটি হয় এইখন উইলিংটন ইংলেণ্ডৰ। মই আপোনালোকক আগলৈ দেখাবলৈ চেষ্টা কৰি আছোঁ। থেংক ইউ। চ' এয়া মই মোৰ শ্বিপৰ পৰা ওলাইছোঁ মাত্ৰ। আমি শ্বিপৰ পৰা ছাটিল বাছত অনা নিয়া কৰে আমাক মেইন ডাউন টাউন এৰিয়াৰ পৰা। চ' এইবোৰ ছাটেল বাছ লাগি আছে বেলেগ ইউ আৰু পেচেঞ্জাৰবিলাকক লৈ যাবৰ কাৰণে। মই মোৰ বাছখনত বহি পেলাই যাবলৈ ওলাইছোঁ। এইখন আমাৰ শ্বিপখন হয়। ইয়াত যে সৰু সৰু সেইবোৰ দেখা পাইছে ওপৰত লাগিছে, সেইবোৰ আপোনাৰ লাইফ ব'ট হয়। ডিউৰিং ইমাৰ্জেঞ্চি টাইমত সেই লাইফ ব'টবোৰ ইউজ হয়। এতিয়া যাব ওলাইছোঁ উইলিংটন চিটিলৈ। ব'লক মোৰ লগত আগত যাওঁ আৰু চাওঁ কি দেখা পাওঁ ন। Saan mo naman kausap yun? Kalahating mo, kalahating tango. Diba? Yeah. Hanggang pumunta ko, kain na ako sa mesa. Sarap mo ulam. Diba? Kaya na huwag mo kakausapin pag lalabas kayo. Nagbibigyan. Nagkatawag kami pas kanan. Right talaga. Right. Hindi natin kami kanya. Sa kaliwa tayo. Oh. Mas lang ng ano. May nasa lubog mo. Parang nasa lubog. Your prison Ano ba yung your prison? বাছত প্ৰায় 10-15 মিনিট মান ট্ৰেভেল কৰাৰ পাছত আমি অলম'ষ্ট আমাৰ চিটিখন আহি পালোঁ, উইলিংটন চিটি। চ' এয়া ট্ৰেফিক ছিগনেলত ৰখি আছে আমাৰ বাছখন। নিচে কাষত এখন ধুনীয়া ইউনিভাৰ্চিটি আছিল, উইলিংটন ইউনিভাৰ্চিটি। চাওক তাৰে গাৰ্ডেনখন কিমান ধুনীয়া, বিউটিফুল। গছ কেইজোপা ইমান ধুনীয়া লাগিছে, ৰঙা হালধীয়া বেলেগ বেলেগ ৰঙৰ ফুল ফুলি আছে। আৰু বাছৰ ভিতৰৰ পৰা অনুভৱ হৈছে যেন আজি বাহিৰত বহুত বতাহ মাৰি আছে। গছবোৰ পেলাই গম পায় বাহিৰততো আজি উইণ্ডি ছিজন হ'ব। চাওঁ ব'লকচোন, বাছৰ পৰা নামি পেলাই গম পাওঁ কেনেকুৱানো বতৰ। ব'লক আগলৈকে যাওঁ, বাছৰ পৰা নামো আৰু উইলিংটন চিটিখন এক্সপ্ল'ৰ কৰোঁ।
Malayo na kasi. Malayo pa tayo. Diretso mo pa. Amoy. Diyan ba tayo bumili ka kanina? গাড়ীখন চাওক ছুটি হয় কিন্তু লাভলি বহুতে ধুনীয়া লাগিছে গাড়ীখন বহুত সৰু হয় বাট বহুত ধুনীয়া চ' বিউটিফুল পিছফালে চাওক উইণ্ডশ্বিল্ড এইখিনি আছে তাতে এখন আছে ইয়াত চাফাৰী ৰেপ্টৰ চ' ইয়াত এইবোৰে গাড়ী থাকে প্ৰায়ভাগ এইটো লগৰ গাড়ী হয় এইটো আই ডোন্ট ন' ব্ৰেণ্ডটোৰ নাম কি হয় এইটো লগৰ প্ৰায়ভাগ গাড়ী মই সেইটোৱে দেখা পাইছোঁ চ' এতিয়া মই গৈ আছোঁ ৰিটাৰ্ণ বেক টু শ্বিপ আৰু অলপ বৰষুণো পৰিব ধৰিছে চ' এতিয়াই গুচি যোৱা ভাল পিছত আকৌ বৰষুণ দিলে আকৌ ৰখিব লগা পৰিব ধুনীয়া আৰু ইয়াত বহুত ঠাণ্ডা আছে ঠাণ্ডাৰ লগত বতাহো মাৰি আছে যিহেতু ওলাই আহি ভাল লাগিছে আজি মানুহো বহুত আছে ক'ব গ'লে চাওঁ আগলৈকে যাওঁ চিটিখন এক্সপ্ল'ৰ কৰোঁ আৰু চাৰিওফালে ধুনীয়া আৰ্কিটেক্সাৰৰ বিল্ডিংবোৰ ইমান ধুনীয়াকৈ বনাই ন ভাল লাগে আৰু চবতছে ইম্পৰ্টেণ্ট যোনটো ধৰক আমাৰ ইণ্ডিয়াক ডিফাৰেণ্ট কৰে বাহিৰা কাণ্ট্ৰিবিলাকৰ এটমছফিয়াৰ মই মানুহ আমাৰ ইণ্ডিয়া ইজ গ্ৰেট ইণ্ডিয়াৰ নিচিনা প্লেচ নাই ময়ো মানুহ ইণ্ডিয়াৰ নিচিনা মানুহ নাই ইণ্ডিয়াৰ নিচিনা প্লেচ নাই বাট এটা বস্তু আমি খুবেই বেয়া আমি মানুহবোৰ ইণ্ডিয়াৰ সেইটো হ'ল হাইজিন আমি
চাওক ইয়াৰ পৰিৱেশ ভাল লগাৰ আন এটা মেইন কাৰণ যোনটো হ'ল চাফ চিকুণ হাইজিন। ইয়াত ইমান ধুনীয়াকৈ পৰিৱেশটো ইমান ধুনীয়া বনাই ৰাখে, ইমান চাফ চিকুণ হৈ ৰাখে। চাওক ৰাস্তা কি ধুনীয়া চিকচিকীয়া, সেই বস্তুটোৱে ইয়াৰ চিটিৰ বিউটিবোৰ আৰু ধুনীয়া কৰি তোলে। আমাৰ ইণ্ডিয়াখন ইমান ধুনীয়া, ইমান বিউটিফুল হয়, তাক যদি আমি চাফ চিকুণ কৰি ৰাখিব পাৰোঁ ন, তেনেহ'লে ভাবি চাওক আৰু কিমান ধুনীয়া লাগিব। চ' মোৰ ৰাইজৰ ওচৰত বাৰে বাৰে মোৰ এটাই ৰিকুৱেষ্ট থাকে যেন নিজৰ জেগা, নিজৰ পৰিৱেশখিনি চাফ চিকুণ কৰি ৰাখিব চেষ্টা কৰে। নিজৰ জেগাখন ধুনীয়া কৰি ৰাখক, বহুত ধুনীয়া লাগে এটা এনভাইৰনমেণ্টটো। ব'লক আগলৈ যাওঁ, আগত যাওঁ আৰু আগত যাই দেখাওঁ আপোনালোকক আৰু কি দেখা পাওঁ বাৰুতে। মোৰ খুবেই ভাল লাগে এনেকুৱা বাহিৰত আহিলে। মই যেতিয়া শ্বিপত থাকোঁ, তাৰপিছত বাহিৰত আহি পেলাই যেতিয়া এনভাইৰনমেণ্টটো ফিল কৰোঁ, এক্সপ্ল'ৰ কৰোঁ জেগাবোৰ, তেতিয়াহ'লে মনটো বহুতেই ভাল লাগে আৰু খুবেই ধুনীয়া প্লেচ লাগিছে চিটিখন। মোৰ এনেকুৱা হয় তাৰমানে এতিয়া প্ৰায়ভাগ বেলেগ বেলেগ চিটিত ঘূৰিয়ে থাকোঁ, যিহেতু ওলাই যোৱা যায়। চ' মোৰ কাৰণে অলপমান নৰ্মেল নিচিনা ফিলটো নৰ্মেল হৈ গৈছে। কিন্তু যোনে ধৰক এবাৰকে ফুৰিব আহিব, সিহঁতৰ কাৰণে এই পৰিৱেশটো বহুতেই ভাল লাগিব, বহুত এনজয় কৰিব পাৰিব, বহুত ধুনীয়া। বাৰুতে চাওঁ আৰু আগত যাওঁ। এইবিলাক মোৰ শ্বিপৰে ক্ৰু হয়, মোৰ পিছফালে দেখা পাব পাৰে, এইবিলাক আমাৰ শ্বিপৰে ক্ৰু হয়, ক্ৰু মেম্বাৰ্ছবিলাক যোন ওলাই আহিছে আমাৰ লগতে। চ' সিহঁতে অলপমান ফটো চটো ক্লিক কৰি পেলাই অলপমান এনজয় কৰি আছে। অলপমান আগলৈকে যাব চেষ্টা কৰিম আৰু এখন ফটোও ক্লিক কৰিব লাগিব। চাওঁ ফটো এখনো ক্লিক কৰোঁ আৰু আপোনালোককো দেখাওঁ বাৰুতে আগত। और नहीं जा ही रहा हूँ और बस हो गया। Sorry, but your trip was চ' এইখিনিয়ে আছিল নিউজিলেণ্ডৰ খুব অতিকৈ ধুনীয়া চহৰ ৱেলিংটন। আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই পেলাই ভাল পালে। যদি ভাল পালে এটা লাইক কৰিব, অলপমান শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ অলপমান মৰম দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ এইখিনিতে সমাপ্ত কৰোঁ। আকৌ বেলেগ এখন ধুনীয়া চহৰ ধুনীয়া দেশত লগ পাম। তেতিয়ালৈকে নিজৰ ধ্যান ৰাখিব, ভালদৰে থাকিব, নিজেও সুখত থাকক, বেলেগকো সুখত ৰাখিব চেষ্টা কৰিব। বাই বাই।